অৰ্জুন ভোগেশ্বৰ বৰুৱা গুৱাহাটীত 3 ছেপ্টেম্বৰত মহানগৰীৰ দুটা অনুষ্ঠানত ভাগ ল'ব ভোগেশ্বৰ বৰুৱাই সৰুসজাই প্ৰকল্প চৰকাৰে 3 ছেপ্টেম্বৰত ভোগেশ্বৰ বৰুৱাৰ নামত উৎসৰ্গা কৰিব অভিৰুচি ক্ৰীড়া দিৱসৰ 3 ছেপ্টেম্বৰৰ পুৱাৰ অনুষ্ঠানতো উপস্থিত থাকিব ভোগেশ্বৰ বৰুৱা ভোগেশ্বৰ বৰুৱা 83 বছৰ বয়সতো সৰুসজাইত একাডেমি খোলাৰ বাবে আগ্ৰহী নৱপ্ৰজন্মৰ খেলুৱৈৰ বাবে এতিয়াও কিবা এটা কৰাৰ মন মানুহজনৰ 83 বছৰীয়া বৰ্ষীয়ান খেলুৱৈগৰাকীৰ নামত 3 ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে নামকৰণ কৰিব সৰুসজাই ক্ৰীড়া প্ৰকল্প 1982 চনৰ বেইজিং এছিয়ান গেমছৰ 800 মিটাৰৰ স্বৰ্ণ পদক বিজয়ী মহান ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱা আজিও সক্ৰিয় আমৃত্যু তেওঁ খেলুৱৈৰ মাজত খেলপথাৰত থাকিব বিচাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পত তেওঁক লাগে থকা ঘৰখনো তেতিয়া দুজনমানক ক'লো বোলো এটা কাম কৰিবা ঘৰ দুৱাৰ অকণমান ভালকৈ বনোৱা যাতে মই তাতে থাকি কেম্প কৰিব পাৰোঁ ল'ৰা ছোৱালীক প্ৰডাকশ্যন কৰিব পাৰোঁ এই দুজনমানক সেইটো মানে সুবিধাটো মই কৰি দিবলৈ ক'লোঁ যাতে মই থাকোঁতেই অলপ 2-4টা প্ৰডাকশ্যন হয় তাত সেইটো মই মনতে বিচাৰিছোঁ কাৰণ মই এটা এনেকুৱা মানুহ মই নিজে একাডেমি খুলিতো মই প্ৰডাকশ্যন বহুত কৰিলোঁ এওঁবিলাকে জানে সিহঁতি জানে কিমান বছৰ 3.5 বছৰ মই মানে একাডেমি খুলিলোঁ নিজৰ শক্তিৰে কাৰো এপইচা নোলোৱাকৈ আৰু কাৰো এপইচা নোলোৱাকৈ মই সেই 3 বছৰ 3.5 বছৰ ল'ৰা ছোৱালীক খোৱালোঁ বিগত 41টা বছৰে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন সমিতিয়ে আগবঢ়াই নিয়া ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোত অহা 3 ছেপ্টেম্বৰত আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচী অভিৰুচি গোষ্ঠীৰ সেই বিশেষ কাৰ্যসূচীৰ লগত এইবাৰ সংযোগ কৰা হৈছে চৰকাৰী কাৰ্যসূচী এছিয়াৰ গোল্ড মেডেলিষ্টেই নহয় এছিয়ান গেমছত তেওঁ প্ৰথমগৰাকী ব্যক্তি অৰ্জুন এৱাৰ্ড পোৱা নৰ্থ ইষ্টৰ তেনে এজন মহান ব্যক্তিক যেতিয়া মোৰ সান্নিধ্য হৈছিল আৰু অভিৰুচি ওলোৱাৰ পিছত মই অলপ জাতীয়তাবাদী চিন্তাধাৰাৰ মানুহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো এটা যি প্ৰশংসনীয় কাম কৰিলে সৰুসজাই ষ্টেডিয়ামটো তেখেতৰ নামত নামকৰণ কৰি এটা বিৰল চিন্তা কৰিলে গতিকে তেখেতক আমি এজন সাধাৰণ খেলা ভাল পোৱা মানুহ হিচাপে অভিনন্দন জনাইছোঁ অভিৰুচি ক্ৰীড়া দিৱসে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰক আগবঢ়াই নিয়া বৰ্ষীয়ান ক্ৰীড়াবিদগৰাকীলৈ ৰাজ্য চৰকাৰে এইবাৰ দিবলৈ ওলাইছে বিশেষ সন্মান প্ৰাপ্তিত আনন্দিত 80ৰ দশকৰ দুগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেট বুদ্ধিমাই থাপা আৰু মীনা শইকীয়া ছাৰৰ যিমানখিনি কষ্ট কৰি ছাৰ আজি ইমান পৰ্যায়ত পালেগৈ সেইটো কাৰণে বহুত সুখী হৈছোঁ আৰু আমাৰ ছাৰ ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জনাইছোঁ ছাৰক নামত যদি সৰুসজাই ষ্টেডিয়াম নামত দিয়াৰ কাৰণে অশেষ ভাল পাইছোঁ কেমেৰাত দশৰথ তালুকদাৰৰ সৈতে জয়ন্ত দাসৰ ৰিপৰ্ট DY365